হয় অসমখন শংকৰ আজানৰ মিলনভূমি এক শান্তিময় পৰিৱেশত কিছুমানে সস্তীয়া জনপ্ৰিয়তাৰ বাবে অসমখনত সংঘাতৰ সৃষ্টি কৰিছে। কিবা নামনি অসমৰ গোৱালপাৰাৰ জহিৰুল না কিবা এটা নাম আছে, মিয়া মঞ্চ বোলে তেওঁলোকৰ কিবা সংগঠন আছে আৰু তেওঁলোকে মিয়া জিন্দাবাদ, মুখ্যমন্ত্ৰী জিন্দাবাদ দবনিৰে সৰু সৰু ল'ৰা ছোৱালী লৈ 10-12 জনে মানে দবনি দি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম প্ৰশাসনক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে আৰু অসমখনক ভাগ ভাগ কৰাৰ যিসকলে ষড়যন্ত্ৰ কৰি আছে এইসকলক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। অসমত কোনো মিয়া জনগোষ্ঠী নাই, যদি আছে আমি জাতি হিচাপে অসমীয়া, ধৰ্ম হিচাপে ইছলাম। গতিকে এই সংঘাত সৃষ্টি কৰা সকলে কিছুমানে কৈ আছে, স্বগোষ্ঠীয় নেতাসকলে কৈ আছে জনমত গঠন কৰিব মিয়া জনগোষ্ঠী চৰকাৰী স্বীকৃতিৰ বাবে। মই তেওঁলোকক আমি প্ৰত্যাহ্বান জনাইছোঁ যে মিয়া কোনো অসমত জনগোষ্ঠী নাই, অসমত আছে মুছলমান সংখ্যালঘু মানুহ আছে আৰু ইয়াত যদি কিবা আমাৰ স্বগোষ্ঠীয় স্বীকৃতি লাগে সংখ্যালঘু বৈদিক সামাজিক ৰাজনৈতিক মানুহে এইটো নীতি নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকে সস্তীয়া জনপ্ৰিয়তাৰ বাবে নিজকে নেতা হ'বলৈ, সংখ্যালঘু প্ৰীতি দেখাবলৈ তেওঁলোকে উঠি পৰি লাগিছে। ইয়াৰ আমি কোনো কাৰণে সহ্য নকৰোঁ, আমি গ্ৰহণ নকৰোঁ। আগন্তুক দিনত আমি যদি অসম আৰক্ষীয়ে 24 ঘণ্টা সময় দিছোঁ, অসম আৰক্ষীয়ে যদি এইসকলক যদি এৰেষ্ট নকৰে আমি আদালতৰ দ্বাৰস্থ হ'ম আমচুৰ ফালৰ পৰা। গতিকে অসম চৰকাৰক মই আহ্বান জনাইছোঁ যে শান্তিৰ পৰিৱেশটো বিনষ্ট যিসকলে কৰি আছে, যিসকলে আৰম্ভণি কৰিছে এই মিয়া বিতৰ্কৰ, এইসকলে প্ৰতিজন মানুহক চিনাক্ত কৰি অসম আৰক্ষীয়ে কৰায়ত্ব কৰিব লাগে। অন্যথা আমি আমচুৰ ফালৰ পৰা এজাহাৰ দাখিল কৰিম, আদালতৰ দ্বাৰস্থ হ'ম। হয় অসমখন শংকৰ আজানৰ মিলনভূমি এক শান্তিময় পৰিৱেশত কিছুমানে সস্তীয়া জনপ্ৰিয়তাৰ বাবে অসমখনত সংঘাতৰ সৃষ্টি কৰিছে। কিবা নামনি অসমৰ গোৱালপাৰাৰ জহিৰুল না কিবা এটা নাম আছে, মিয়া মঞ্চ বোলে তেওঁলোকৰ কিবা সংগঠন আছে আৰু তেওঁলোকে মিয়া জিন্দাবাদ, মুখ্যমন্ত্ৰী জিন্দাবাদ দবনিৰে সৰু সৰু ল'ৰা ছোৱালী লৈ 10-12 জনে মানে দবনি দি আছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অসম প্ৰশাসনক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে সস্তীয়া জনপ্ৰিয়তাৰ বাবে আৰু অসমখনক ভাগ ভাগ কৰাৰ যিসকলে ষড়যন্ত্ৰ কৰি আছে এইসকলক অতি শীঘ্ৰে এৰেষ্ট কৰিব লাগে। অসমত কোনো মিয়া জনগোষ্ঠী নাই, যদি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।